দলগাঁৱত লোকসভা নিৰ্বাচনৰ বিজেপিৰ দৰং ওদালগুৰি প্ৰাৰ্থী দিলীপ শইকীয়াক উষ্ম আদৰণি দলীয় নেতাকৰ্মীৰ বিৰোধী দলে কেৱল দলগাঁৱক লৈ অংক কৰি আছে। কংগ্ৰেছক ভোট দিলে আল্লাহে ক্ষমা নকৰে। দিলীপ শইকীয়া সংখ্যালঘু ভোটাৰ কংগ্ৰেছৰ লগত থকা বুলি দাবী কৰা কথা ভুল প্ৰমাণ হ'ব বুলি প্ৰকাশ দিলীপ শইকীয়াৰ। তেওঁ কয় যে এইবাৰ নিৰ্বাচনত সংখ্যালঘু ৰাইজে মন খুলি যে বিজেপিক সমৰ্থন কৰিছে তাৰ ফলটো দেখিবলৈ পাম। উন্নয়নৰ ৰাজনীতিত সংখ্যালঘু সংখ্যাগুৰু সকলো ৰাইজ আকৃষ্ট হৈছে বুলি দাবী দিলীপ শইকীয়াৰ। এইবাৰ নিৰ্বাচনত কংগ্ৰেছ শূন্য হ'ব বুলিও মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে। উল্লেখযোগ্য যে আদৰণি সভাখনত বিজেপিৰ বিভিন্ন স্তৰৰ নেতাকৰ্মীৰ উপস্থিতিৰ লগতে প্ৰায় কেইবা শতাধিক ৰাইজ উপস্থিত থাকে। সভাখনত দিলীপ শইকীয়াক সংগ দিয়ে দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। জৰুৰী এটা অংশ এইবাৰ ইছলাম ধৰ্মী ভাইসকলৰ পৰা এইবাৰ ভাৰতীয় জনতা পাৰ্টি বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবাৰ লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। গতিকে যিটো কথা আজি কংগ্ৰেছে কৈ আছে বা BPF-এ কৈ আছে সংখ্যালঘু ৰাইজ তেওঁলোকৰ লগত আছে, এইটো ভুল প্ৰমাণিত হ'ব। 4 জুনত যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব তেতিয়া সংখ্যালঘু ৰাইজেও মন খুলি তেওঁলোকে যে বিজেপিক সমৰ্থন কৰিছে, NDA সমৰ্থন কৰিছে তাৰ ফলটো আমি দেখিবলৈ পাম। আৰু উন্নয়নৰ যিটো ৰাজনীতি আমি আৰম্ভ কৰিছোঁ, এই উন্নয়নৰ ৰাজনীতিৰ প্ৰতি সংখ্যালঘু সংখ্যাগুৰু সকলো ৰাইজ সৰ্বস্তৰৰ ৰাইজ আজি আকৃষ্ট হৈছে। তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আস্থা আৰু বিশ্বাস তেওঁলোকৰ বাঢ়িছে। গতিকে সেইকাৰণে এই কথাটো আমি ক'ব পাৰোঁ যে দলগাঁও সমষ্টিত যিহেতু চবে দলগাঁৱক লৈ অংক কৰি আছে, বিৰোধী শক্তিয়ে বিৰোধী দলে কেৱল দলগাঁৱক লৈ অংক কৰি আছে। গতিকে দলগাঁৱত আমি এটা ৰাইজৰ ব্যাপক স্বতঃস্ফূৰ্ত সঁহাৰি দেখিবলৈ পাইছোঁ আৰু দলগাঁৱৰ পৰা বহু ভোট এইবাৰ আমি লাভ কৰিম, যিটো হয়তো বিৰোধীয়ে কল্পনাও কৰিব নোৱাৰিব। মাৰ্জিন দেখা যাওক, মানে দুয়োটাই যি বিৰোধী শক্তি তেওঁলোকে টোটেল হয়তো 25% মান ভোট পাব। দুয়োটাই মিলি 25% মান ভোট পাব দুয়োটা দল মিলি। বাকী 75% বিজেপি, 2/3 ভোট ভাৰতীয় জনতা পাৰ্টি লাভ কৰিব। কংগ্ৰেছটো শূন্য হ'ব। অসমত কংগ্ৰেছ শূন্য হ'ব। দলগাঁৱৰ পৰা মুৰ্ছিদুল ইছলামৰ প্ৰতিবেদন, নেশ্যন লাইভ ডেইলী।